Red Scott, ready up! যা সাবেক দুজন ঘুর 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 আপনি আপনি যা যা 3 নাম্বার এবার তিনটা Pasa tuyo na. 3 নাম্বার বি স্যালুট দিবি স্যালুট দে স্যালুট যা স্যার বলা सैल्यूट दे। जय हिंद। आज के ड्यूटी शुरू करने के लिए आपकी अनुमति चाहिए। अनुमति देना सर आभार को जगह सैल्यूट देना ना 3 नंबर भी उम्र जाओ 3 नंबर भी नंबर स्कॉट रेडी अप कर रेड स्कॉट रेडी अप रेड लांचर सावधान से रेड सावधान विश्राम सावधान विश्राम सावधान जैन सर, आज के लिए स्वाधीनता दिवस पताका उत्तोलन करने के लिए आप आएगी। आज আসনে সার যাই লোক সারা ধরেন
ধরেন স্যার, স্যার ধরেন, স্যার ধরেন অল্প। হ্যাঁ ওয়েট, রেডি থাক। হবো মারেন, টান দেন এসে। हम अब एक साथ 3 शुरू करेंगे। জায়গা जातीय पताका को सलाम दो। हम अब एक साथ राष्ट्रगान शुरू करेंगे। तुम वीडियो करो, तुम वीडियो करो, तुम छोड़ो बोला, वीडियो को लेके किसी हो ना। घुरा 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 शब्द दे, सामने से स्टाइल मार के दे। सामने से स्टाइल मारते चल। जीरो स्पीड लाला है, लाला है। लाला है, लाला है। আরেক পাক দিবে তুমি। जीरो स्पीड, जीरो।
থাম দিবি তোমরা ক থাম বন্ধ করে দে বল শব্দ দে এই ভারত মাতা কি भारत माता की भारत माता की 15 अगस्त महात्मा गांधी की जवाहरलाल नेहरू की सुभाष चंद्र बोसु की वंदे 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 भाषण 20 মিনিটৰ পৰা 25 মিনিটৰ ভিতৰত আমাৰ উপস্থিতি আমাৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি মহোদয় ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু তেওঁ 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ পিছত স্বাধীনতা উদযাপন কৰিছিল তেতিয়াৰ পৰাই আমি 15 আগষ্ট স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ভিতৰত গান্ধীজী নেতাজী সুভাষ চন্দ্ৰ বসু ভগত সিং মণিৰাম দেৱান ভোগেশ্বৰী ফুকননী পণ্ডিত জৱাহৰলাল নেহৰু আদি সকলো সাহসী যোদ্ধালৈ আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই দিনতে আমাৰ যিকোনো বিদ্যালয় মহাবিদ্যালয় চৰকাৰী কাৰ্যালয় ঘৰত আজি ত্ৰিৰংগা পতাকা দেখিবলৈ পোৱা যায় আমাৰ এই জাতীয় পতাকাৰ প্ৰকৃত অৰ্থ কি আমাৰ জাতীয় পতাকখনত 3টা ৰং আছে ওপৰত গেৰুৱা মাজত বগা আৰু তলত সেউজীয়া আৰু আমাৰ জাতীয় পতাকখনৰ মাজৰ বগা মাজৰ গাৰ চক্ৰ আছে তাৰ দণ্ড আছে আমাৰ জাতীয় পতাকখনৰ সদায় 3:2 হ'ব লাগে আমন্ত্রিত শিক্ষাগুরু আসসালামু আলাইকুম নমস্কাৰ অনুষ্ঠানৰ সভাপতি তথা ৰামপুৰ শেষ কৰিছোঁ ধন্যবাদ জয় হিন্দ আমি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে স্বাধীনতা লাভ কৰা নাগৰিক হিচাপে যেনেকৈ আমাৰ কৰিবলগীয়া কৰ্তব্যখিনি আছে যাতে আমি কৰিব পাৰোঁ তাৰে বাবে আবেদন ৰাখি আজি মই দুআষাৰ কোৱাত যদি বেছি হৈছে বা অতিৰঞ্জিত হৈছে ক্ষমা মাৰ্জনা বিচাৰি মোৰ ইয়াতে এই চমু বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি অন্তিম পৰ্যায়ত আহি উপস্থিত হৈছোঁ এতিয়া ৭৭তম যি স্বাধীনতা দিৱস এই দিৱসৰ পতাকা উত্তোলন ভুল ত্ৰুটি হৈছে ক্ষমা বিচাৰি আকৌ এবাৰ সকলোকে আন্তৰিক ধন্যবাদ জনাই মোৰ হেলালৰ সহায় এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ আমি অন্তিম পৰ্যায়ত আহি উপস্থিত হৈছোঁ সদৌ আমাৰ ছাত্ৰ একতা সভাৰ সদস্য তথা যিসকল পেৰেডত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী আজি তেখেতে বহুত কষ্ট কৰি সময় ফুটুৱাই আমাক এই অনুষ্ঠান পৰিচালনা কৰাত যিখিনি উৎসাহ সহযোগ আগবঢ়ালে আমি এই কণ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে আৰু আগুৱাই যাওক চেষ্টা কৰক আমাৰ স্বাধীন ভাৰতৰ এই স্বাধীনতাৰ যি মূল কৰ্তব্য যি সুফল আমি যাতে সকলোৱে স্মৰণ কৰি ৰাখিব পাৰোঁ এই অধিকাৰখিনি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ आज का डील खत्म करने के लिए आज की अनुमति करिए जगह
আইডি স্কট রেডি আপ আইডি স্কট রেডি আপ বিসর্জন আবার বিসর্জন আবার বিসর্জন